এটা বিগ ব্রেকিং নিউজ। এটিএম কার্ড ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ, লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া সুবিধা। এই ধনৰাশি লাভ কৰিবলৈ হ'লে আপোনাৰ এটিএম কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব। 45 দিন ব্যৱহাৰ কৰা এটিএম কাৰ্ডৰ গৰাকীয়ে দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। আনহাতে দুৰ্ঘটনাত মৃত্যু হ'লে এটিএম কাৰ্ডৰ মনোনীত ব্যক্তিয়ে লাভ কৰিব এই সুবিধা। এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ, আৰু লগতে ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। এই আঁচনিৰ বাবে আপোনাৰ নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। খবৰ এটা বিগ ব্ৰেকিং নিউজ। ফুটপাথত দোকান দিয়াসকলে পাব 50,000 টকা। পদপথত ঠেলাত দোকান দিয়াসকলেও লাভ কৰিব 50,000 টকা। পদপথৰ দোকানীসকলক 10,000 টকাৰ পৰা 50,000 টকা দিব চৰকাৰে। কোনো ধৰণৰ গেৰাণ্টি অবিহনে আপুনি লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ অধীনত লাভ কৰিব এই ধনৰাশি। পদপথত দোকান আৰম্ভ কৰা সকলক প্ৰথমে দিব 10,000 টকা। এই 10,000 টকা পৰিশোধ কৰাৰ পিছত দিব 50,000 টকা। পদপথৰ চেলুনৰ দোকানী, মুচি, শাক পাচলি বিক্ৰী কৰা দোকানী, ফল মূল বিক্ৰী কৰা দোকানীয়েও লাভ কৰিব এই ধনৰাশি। আনহাতে পদপথত খাদ্যৰ দোকান দিয়া সকলেও লাভ কৰিব এই ধনৰাশি। আৰু লগতে পদপথত চাহ বিক্ৰী কৰা সকলেও পাব এই ধন। পদপথৰ দোকানীসকলক কোনো ধৰণৰ গেৰাণ্টি নোখোৱাকৈ মোদী চৰকাৰে দিব এই ধন। এই আঁচনিৰ লোনৰ বিষয়ে জানিবলৈ আপুনি ক্লিক কৰক pmswanidhi.mukhua.gov.in। আজি আমাৰ পৰৱৰ্তী খবৰত এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা ৰেচন কাৰ্ড থকা সকলৰ একাউণ্টত জমা হ'ব 1,000 টকা। উৎসৱৰ বাবে ৰেচন কাৰ্ড থকা সকলক চৰকাৰে দিব নগদ ধন। হয় দৰ্শকসকল, ৰেচন কাৰ্ড থকা সকলক দোকানীয়ে দিব নগদ 1,000 টকা। পংগল উৎসৱৰ বাবে তামিলনাডু চৰকাৰে লৈছে এই সিদ্ধান্ত। তামিলনাডুৰ ৰেচন কাৰ্ড থকা লোকসকলে ৰেচন কাৰ্ডৰ দোকানৰ পৰাই লাভ কৰিব 1,000 টকা। প্ৰতিজন ৰেচন কাৰ্ডৰ দোকানীয়ে নগদ 1,000 টকা দিব প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীক। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক বিতৰণৰ বাবে ধন যোগান ধৰিব তামিলনাডুৰ চৰকাৰে। ধনৰ উপৰিও 1 কিলোগ্ৰামকৈ চাউল আৰু 1 কিলোগ্ৰামকৈ চেনিও দিব চৰকাৰে। আৰু লগতে একোখনকৈ ধুতি আৰু মহিলাৰ বাবে দিব একোখনকৈ শাৰী। পংগল উৎসৱৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টেলিনে। খবৰ এটা বিগ ব্ৰেকিং নিউজ। কৃষক সন্মান নিধিৰ ধন 6,000ৰ পৰিৱৰ্তে হ'ব পাৰে 12,000 টকা। এইবাৰ বাজেটত কৃষকক ডাঙৰ উপহাৰ দিব পাৰে নিৰ্মলা সীতাৰমণে। এক সূত্ৰৰ মতে বৃদ্ধি পাব পাৰে কৃষক সন্মান নিধিৰ আঁচনিৰ ধন। বৰ্তমান 11 কোটি কৃষকে লাভ কৰি আছে 6,000 টকা। কৃষক সন্মান নিধিৰ ধন এতিয়া 6,000 টকাৰ পৰা 12,000 টকালৈ বৃদ্ধি কৰিব চৰকাৰে, যাৰ বাবে বাজেটৰ পূৰ্বে চৰ্চা চলিছে কেন্দ্ৰত। মহিলা কৃষকৰ বাবেও বাজেটত থাকিব ভাল খবৰ, আৰু লগতে মহিলা কৃষকক 10,000 টকাৰ পৰা 12,000 টকা পৰ্যন্ত দিব পাৰে বুলি চৰ্চা চলিছে। কৃষকক অধিক ধন দিয়াৰ বাবে সাজু হৈছে মোদী চৰকাৰ।